Hello everyone, welcome to Nirantar GS. আজি আমি নতুন টপিক এটা আৰম্ভ কৰিবলৈ লৈছোঁ, সেইটো হৈছে কাৰেণ্ট এফেয়াৰ্ছ। আৰু এই কাৰেণ্ট এফেয়াৰ্ছটো সম্পূৰ্ণ জুলাই মাহটোৰ কাৰণে আমি কম্পাইল কৰি আনিছোঁ। এতিয়া কাৰেণ্ট এফেয়াৰ্ছ বুলি কওঁতে কাৰেণ্ট এফেয়াৰ্ছ বহুতে ভাবে যে আমি অকল কিটো নিউজত আছে সেই বস্তুটো পঢ়িলেই শেষ বুলি ভাবে, কিন্তু কথাটো তেনেকুৱা নহয়। কাৰেণ্ট এফেয়াৰ্ছ যদি আমি পঢ়িবলৈ লওঁ, সেই টপিকটো আমাৰ পাষ্টৰ লগত কিবা ৰিলেটেড আছিলে নেকি, বা এট প্ৰেজেণ্ট সেই টপিকটোৰ লগত পলিটি বা ইকনমি বা ধৰি লওক হিষ্ট্ৰীত গোটেইকেইটা যদি আমি চুক কোণ মাৰি একেলগে যদি সেই টপিকটো সামৰি লওঁ, তেতিয়া আমাৰ পঢ়িবলৈ সুবিধা হয়। আৰু তাৰ লগতে গোটেই সেই টপিকটো সাঙুৰি লৈ যিটো তাৰ মূল কথাখিনি, সেই কথাখিনি যদি আমি একেলগে গোটেইখিনি পঢ়ি দিওঁ, তেতিয়া আমাৰ কাৰণে যথেষ্ট লাভদায়ক হয় বুলি আমি ভাবোঁ। আৰু ময়ো চাগে তেনেকৈ পঢ়ি আৰু আপোনালোকৰ কাৰণেও নোটছখিনি লৈ আহিছোঁ। আৰু নোটছখিনি আপোনালোকে আমাৰ হোৱাটছএপৰ চেনেলটোত পাই যাব। আৰু সেইকাৰণে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপৰ গ্ৰুপটোৰ লিংক, ইনষ্টাগ্ৰামৰ পেজটোৰ লিংক আৰু ফেচবুক পেজৰ লিংকটো দি থোৱা আছে। আপোনালোকে সকলোৱে জইন কৰিব পাৰিব। ব'লক আজি আমি আৰম্ভ কৰোঁ আমাৰ এই ভিডিঅ'টো। এতিয়া প্ৰথম টপিকটো হৈছে নেশ্যনেল এপইণ্টমেণ্ট। এতিয়া নেশ্যনেল এপইণ্টমেণ্টখিনি আমি আৰম্ভ কৰোঁ। প্ৰথমটো হৈছে ভাইচ চেঞ্চেলৰ অফ ইগনো। তেওঁৰ নামটো হৈছে উমা কাঞ্জিলাল, আৰু তেওঁ হৈছে ফাৰ্ষ্ট ওমেন ভাইচ চেঞ্চেলৰ। ঠিক আছে, ফাৰ্ষ্ট ওমেন ভাইচ চেঞ্চেলৰ অফ ইগনো। আৰু ইগনো ফুল ফৰ্মটোতো চবেই গম পাইছে চাগে, ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি। এইখননো কেতিয়া এষ্টাব্লিছ হৈছিলে? এইখন এষ্টাব্লিছ হৈছিলে ছেপ্টেম্বৰ 1985ত এষ্টাব্লিছ হৈছিলে। ঠিক আছে, এতিয়া আমি চাওক, এইটো এতিয়া হিষ্ট্ৰী পাৰ্চপেক্টিভৰ পৰা কেতিয়া আৰম্ভ হৈছিলে সেই বস্তুটো পঢ়ি ল'লো। কি ঠিক যে তেওঁ অকল আমাৰ এই টপিকটো পৰা যে ইগনোৰ এতিয়া বৰ্তমান চেয়াৰপাৰ্চন বা ভাইচ চেঞ্চেলৰ কোন সেইটো সোধাৰ সলনি ইগনো কেতিয়া এষ্টাব্লিছ হৈছিলে সেইটো সুধি দিব পাৰে। যদি আমি হিষ্ট্ৰী পাৰ্চপেক্টিভৰ পৰা গৈ কেতিয়া এখন এষ্টাব্লিছ হৈছিলে সেইটো যদি আমি পঢ়ি নথওঁ, তেন্তে আমাৰ কাৰণে অকণমান অসুবিধাৰ সন্মুখীন সৃষ্টি হ'ব পাৰে। সেইকাৰণে আমি প্ৰত্যেকটো বস্তুৱে চাই যাম। আৰু এতিয়া ইন্দিৰা গান্ধীৰ কথা আহিছে যেতিয়া, ইন্দিৰা গান্ধী এছাচিনেট কেতিয়া কৰা হৈছিলে? ইন্দিৰা গান্ধীক এছাচিনেট কেতিয়া কৰা হৈছিলে? 31 অক্টোবৰ 1984। ঠিক আছে, এতিয়া নেক্সট পইণ্ট, নিউ ডিজি নতুন ডাইৰেক্টৰ জেনেৰেল এপইণ্ট হৈছে SSBৰ। নিউ ডিজি এপইণ্ট হৈছে SSBৰ। ঠিক আছে, তেওঁৰ নামটো হৈছে সঞ্জয় সিং। আৰু তেওঁৰ কাৰ্যকাল আৰম্ভ হ'ব 31 আগষ্টৰ পৰা দেই। এতিয়া আপোনালোকে গুগলত মাৰি চালে দেখিব বেলেগ এজনৰ নাম, কিন্তু এতিয়া নতুনকৈ এপইণ্ট হৈছে সঞ্জয় সিং, আৰু তেওঁৰ কাৰ্যকালটো আৰম্ভ হ'ব 31 আগষ্টৰ পৰা। আৰু SSBৰ হেডকোৱাৰ্টাৰ ক'ত? SSBৰ হেডকোৱাৰ্টাৰ নিউ দিল্লী। ঠিক আছে, তাৰপিছত SSB এষ্টাব্লিছ কেতিয়া হৈছিলে? SSB এষ্টাব্লিছ হৈছিলে 1963। মনত ৰাখিব দেই, এই ইয়েৰকেইটা বহুত ইম্পৰ্টেণ্ট হয়। আৰু প্ৰায় SSC পৰীক্ষাবিলাক বা ওৱান ডে এক্সামবিলাকত এই চনকেইটাৰ কথা সোধা দেখা পোৱা যায়। এতিয়া নেক্সট আমি চাম যে এইটো গভৰ্ণিং বডি, এইটো কোনেনো কাৰ কথানো তেওঁলোকে বেছি বিশেষকৈ শুনে, বা এইটো গভৰ্ণ কোনে কৰে? এই গভৰ্ণ কৰে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। কেতিয়াবা এইটো আহিব পাৰে যে কোনে গভৰ্ণ কৰে। ঠিক আছে, তাৰপিছত 3 নম্বৰ, ফাৰ্ষ্ট ওমেন ফাইটাৰ পাইলট। ফাৰ্ষ্ট ওমেন ফাইটাৰ পাইলট ইন ইণ্ডিয়ান নেভি। ফাৰ্ষ্ট ওমেন ফাইটাৰ পাইলট ইন ইণ্ডিয়ান নেভি। ঠিক আছে, ইণ্ডিয়ান নেভিত কোননো প্ৰথম? তেওঁৰ নামটো হৈছে আস্থা পুনিয়া। ঠিক আছে, আৰু তেওঁ আছিলে এগৰাকী ছিনিয়ৰ IPS। ঠিক আছে, এতিয়া 4 নম্বৰ
এপইণ্টমেণ্টটো আমি পঢ়িম এতিয়া 4 নম্বৰ এপইণ্টমেণ্ট কিহৰ ওপৰত পঢ়িম আমি ফাৰ্ষ্ট women DG of RPF RPF মানে হৈছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ ঠিক আছে আৰু তেওঁৰ নামটো হৈছে সোণালী মিশ্ৰা তেওঁৰ নামটো হৈছে সোণালী মিশ্ৰা এইকেইটা কেলে ইম্পৰ্টেণ্ট কাৰণ এইকেইটা ফাৰ্ষ্ট ওমেন হিচাপে আমাৰ এপইণ্ট কৰা হৈছে সেইকাৰণে ফাৰ্ষ্ট ওমেন বুলি ক'লে সদ্যহতে প্ৰায় ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে তাৰপিছত RPFৰ ফুল ফৰ্মটো ক'লোৱে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ এতিয়া 5 নম্বৰ আমি এপইণ্টমেণ্টটো পঢ়িম 5 নম্বৰ এপইণ্টমেণ্টটো হৈছে ৰ চিফ এপইণ্ট হৈছে ঠিক আছে আৰু এই প্ৰায় নিউজত থাকে এই বিশেষকৈ পাকিস্তানৰ লগত যদি কিবা এটা হয় তেতিয়া নিউজত আহিয়ে যায় তেওঁৰ নামটো হৈছে পৰাগ জৈন তেওঁৰ নামটো মনত ৰাখিব দেই আৰু ফুল ফৰ্মটো আপোনালোকে জানেই চাগে ৰিচাৰ্চ এণ্ড এনালাইচিছ উইং ঠিক আছে আৰু কেতিয়া এষ্টাব্লিছ হৈছিলে 1968ত এষ্টাব্লিছ হৈছিলে কেতিয়া এষ্টাব্লিছ হৈছিলে সেইটো আহিব পাৰে ঠিক আছে আৰু এই চিনো ইণ্ডিয়ান আৰু ইণ্ডো পাকিস্তানী ৱাৰবিলাক হোৱাৰ পিছত মানে আমাৰ যে ইণ্টেলিজেন্ট বিলাক অকমান উইক হৈ আছিলে তাৰ সংকেত দিয়াৰ কাৰণে টো গঠন কৰা হৈছিলে ঠিক আছে এতিয়া 5 নম্বৰটো পঢ়িলো এতিয়া 6 নম্বৰটো পঢ়িম আমি এক্সিকিউটিভ ডাইৰেক্টৰ অফ সেবি এক্সিকিউটিভ ডাইৰেক্টৰ অফ সেবি এতিয়া সেবি ফুল ফৰ্মটো আমি প্ৰায় জানো সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া ঠিক আছে ষ্টক মাৰ্কেট কৰাবিলাকে জানিব আৰু বিশেষকৈ যোনে যোনে ষ্টকত ইণ্টাৰেষ্ট আছে তোমালোকৰ এতিয়া তেওঁৰ নামটো হৈছে সুনীল জয়াৱন্ত কদম ঠিক আছে সেবিৰ চেয়াৰমেনজন ইম্পৰ্টেণ্ট দেই সেবিৰ চেয়াৰমেনজন ইম্পৰ্টেণ্ট তেওঁ ৰিচেণ্টলি এপইণ্ট হৈছে তেওঁৰ নাম হৈছে তুহিন কান্তা পাণ্ডে ঠিক আছে এইটো সেবিটো প্ৰথম নন ষ্টেটুটৰী বডি আছিলে ঠিক আছে কেতিয়া 12 এপ্ৰিল 1988 তাৰপিছত ষ্টেটুটৰী বডি হ'ল ষ্টেটুটৰী বডি কেতিয়া ঘোষণা কৰা হ'ল ষ্টেটুটৰী বডি 30 জানুৱাৰী 1992 আৰু এইটো পাৰ্লিয়ামেণ্টত বিলখন পাছ হ'ব লাগিব তেতিয়া নন ষ্টেটুটৰীৰ পৰা ষ্টেটুটৰী বডিলে কনভাৰ্ট হয় ঠিক আছে আপোনালোকে এইটো যদি বিচাৰে স্ক্ৰীনশ্বট এটা মাৰি ল'ব পাৰে এতিয়া আমি নেক্সটটো পঢ়িবলৈ আৰম্ভ কৰিম 6 নম্বৰলৈকে হৈ গ'ল আপোনালোকে লিখি ল'ব দেই কাৰেণ্ট এফেয়াৰ্ছ যদি লিখি নলয় বা নপঢ়ে লিখি লৈ যদি নপঢ়ে পঢ়ি থাকে ডেইলি ৰিভাইজ যদি মাৰি থাকে তেন্তে পাহৰি যাব এতিয়া আমি 7 নম্বৰটো পঢ়িম CEO অফ ICC ঠিক আছে তেওঁৰ নামটো হৈছে সঞ্জোগ গুপ্তা ICC চেয়াৰমেনৰ নামটো চবেই জানেই আৰু ফেমাছ হৈ থাকে তেওঁ প্ৰায়বিলাক ৰিলছত শ্বৰ্টছত দেখিব পোৱা যায় সদ্যহতে তেওঁৰ নামটো হৈছে জে শাহ ICC এষ্টাব্লিছ কেতিয়া হৈছিলে কোনোবাই গেছ কৰিব পাৰিব নি বাৰু এনেই আমাৰ ভাৰতখন স্বাধীন হোৱা আগে পিছে যেন লাগে নাই প্ৰায় ওচৰে পাজৰে সেইটো সময়তে যেন লাগে কিন্তু ICC বহুত আগতে গঠন হোৱা এটা বডি 15 জানুৱাৰী 1909 টো হিষ্ট্ৰী পাৰ্সপেক্টিভৰ পৰা বহুত ইম্পৰ্টেণ্ট মডাৰ্ণ হিষ্ট্ৰী যেতিয়া পঢ়াম
আপোনালোকক কম, ঠিক আছে। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ, ICC হেডকোৱাৰ্টাৰ ক'ত আছে কোনোবা গেছ কৰিব পাৰিব নেকি? ক্ৰিকেট ভাল পোৱা ল'ৰাবিলাকে চাগে অষ্ট্ৰেলিয়া হওক বা ইংলেণ্ড হওক তেনেকুৱা যেন লাগে, কিন্তু নহয়, ঠিক আছে। ডুবাই, ইয়াৰ হেডকোৱাৰ্টাৰ ডুবাইত আছে। যদিও এইখন দেশৰ পৰা বা UAE পৰা তেনেকৈ বিশেষ বহুত ভাল ক্ৰিকেট টিম যদিও ওলোৱা নাই, এতিয়া বাৰু লাহে লাহে উঠিছে, যদিও ওলোৱা নাই, তাৰ হেডকোৱাৰ্টাৰটো আছে। তাৰপিছত আমি এতিয়া 8 নম্বৰ পইণ্টটোলৈ যাওঁ। 8 নম্বৰ এপইণ্টমেণ্টটো গভৰ্ণৰখিনি। গভৰ্ণৰ কেইবাজনো প্ৰেচিডেণ্টে অলপ দিনৰ আগত এপইণ্ট কৰিছে, ঠিক আছে। আৰু আমাৰ প্ৰেচিডেণ্ট কোন সকলোৱে জানেই। আৰু এতিয়া প্ৰথম হাৰিয়ানাৰ গভৰ্ণৰজনৰ কথা আমি পঢ়োঁ। তেওঁৰ নাম হৈছে প্ৰফেচৰ আসীম কুমাৰ ঘোষ। তাৰপিছত গোৱাৰ জনৰ নাম হৈছে সপতি অশোক গাজাপতি ৰাজু। বহুত দীঘল নাম, তথাপিতো আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। তাৰ পিছৰজন হৈছে লাডাখৰ, আৰু লাডাখৰ গভৰ্ণৰজনক লেফটেনেণ্ট গভৰ্ণৰ বুলি কয় দেই। লেফটেনেণ্ট গভৰ্ণৰ কবিন্দৰ গুপ্তা। কবিন্দৰ গুপ্তা, ঠিক আছে। তাৰপিছত 9 নম্বৰ এপইণ্টমেণ্টটো বৰ বেছি নাই বাৰু, শেষ হ'ব এতিয়া। 9 নম্বৰ এপইণ্টমেণ্টটো ইম্পৰ্টেণ্ট এপইণ্টমেণ্টৰ ভিতৰত পৰিছে চেয়াৰমেন অফ ইৰদাই, IRDAI। ইৰদাই ফুল ফৰ্মটো কোনোবাই ক'ব পাৰিব নি? ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া। ইয়াৰ চেয়াৰমেনজন হৈছে অজয় শেঠ। অজয় শেঠ, ঠিক আছে। এইকেইটা ইম্পৰ্টেণ্ট। আৰু ইৰদাইটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? ইৰদাইটো এষ্টাব্লিছ কৰা হৈছিলে 1999, ঠিক আছে, যেতিয়া কাৰ্গিলৰ যুদ্ধ হৈছিলে, সেইবুলি মনত ৰাখিলেও হয় দেই। এতিয়া নেক্সট আমি পঢ়িম ইণ্টাৰনেশ্যনেল এপইণ্টমেণ্টখিনি। এপইণ্টমেণ্ট বহুত নাই বাৰু, ইণ্টাৰনেশ্যনেল এপইণ্টমেণ্ট ইম্পৰ্টেণ্ট, তথাপিতো আমি পঢ়িম এতিয়া ইণ্টাৰনেশ্যনেল এপইণ্টমেণ্ট। ইণ্টাৰনেশ্যনেল এপইণ্টমেণ্টৰ বৰ্তমান UNSC প্ৰেচিডেণ্ট এজন এপইণ্ট কৰা হৈছে। তেওঁৰ নাম হৈছে আসীম ইফতিকাৰ আহমেদ। নামটো শুনি কৰ যেন লাগিছে বাৰু? ঠিকেই, পাকিস্তানৰ যেনে লাগিছে নাই? পাকিস্তানৰে। UNSC ফুল ফৰ্মটো কি বাৰু? ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল। আৰু ইয়াত 5খন কাণ্ট্ৰি, মানে 5খন কাণ্ট্ৰি পাৰ্মানেণ্ট হয়, প্লাছ বাকী 10খন কাণ্ট্ৰি নন পাৰ্মানেণ্ট। মানে তেওঁলোকৰ ছিটবিলাক এটা সময়সীমা বান্ধি দিয়া হয়, এই 10খন কাণ্ট্ৰি ইমান সময়ৰ কাৰণে থাকিব, এই 10খন কাণ্ট্ৰি ইমান সময়ৰ কাৰণে থাকিব, তেওঁলোকক ভাগ কৰি দিয়া হয়, ঠিক আছে। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট চুৰিনেম বুলি কয় কাণ্ট্ৰি এখন আছে। চুৰিনেমৰ ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট হৈছে, ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট। এই চুৰিনেম কাণ্ট্ৰিখনৰ কথাটো মই কেলৈ ক'লোঁ? কাৰণ 2023 আমাৰ প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু গৈছিলে আৰু চুৰিনেমৰ হায়েষ্ট এৱাৰ্ডটো তেওঁক দিয়া হৈছিলে। সেইকাৰণে চুৰিনেম কাণ্ট্ৰিখন প্ৰায় নিউজত থকা দেখা পোৱা যায়। আৰু তেওঁৰ নামটো হৈছে জেনিফাৰ গিৰ্লিংছ চিমন্স, ঠিক আছে। এতিয়া আপোনালোকে যদি স্ক্ৰীনশ্বট মাৰিব বিচাৰে, ইণ্টাৰনেশ্যনেল এপইণ্টমেণ্টৰ ভিতৰত এই দুটা মই বিশেষ মানে
এক্সাম পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট বুলি ভাবিলোঁ। এইকেইটা যদি আপোনালোকে স্ক্ৰীনশ্বট মাৰিম বুলি ভাবে মাৰি ল'ব পাৰে। ঠিক আছে, নেক্সট আমি আগবাঢ়িম এতিয়া নেশ্যনেল নিউজখিনি লৈ। আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টোলৈ নতুনকৈ আহিছে, যদি চাই ভাল পাইছে, তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু হোৱাটছআপ ইনষ্টাগ্ৰামৰ লিংককেইটাত গৈ জইন কৰি ল'ব। আৰু হোৱাটছআপত আমাৰ পোল দি থকা হয় MCQৰ কাৰণে, আৰু তাত নোটছবিলাক শ্বেয়াৰ কৰা হয়। ঠিক আছে, আপোনালোকে জইন কৰি ল'ব। এতিয়া নেক্সট আহিলে নেশ্যনেল নিউজ। আৰু নেশ্যনেল নিউজত একদম সাংঘাতিক প্ৰথম হট টপিক কি হৈ আছে, আমাৰ ভাইচ প্ৰেচিডেণ্ট জগদীপ ধনখড়। তেওঁ কি কৰিলে, ৰেজিগনেশ্যন মাৰি দিলে, ৰিজাইন কৰিলে। ঠিক আছে, তেওঁ কিমান নম্বৰ ভাইচ প্ৰেচিডেণ্ট আছিলে বাৰু, 14th VP। আৰু তেওঁ কিয় ৰিজাইন মাৰিলে, ৰিজাইন ডিউ টু হেল্থ ইছ্যু বুলি তেওঁ ৰিজাইন মাৰিলে। যদিও ইয়াত বহুত ভিতৰুৱা পলিটিকেল কথা আছে বা আমি সিমানখিনি দৰকাৰ নাই বা আমি বাছ জানিব লাগে আৰু এতিয়া ইয়াৰ লগত ৰিলেটেড এতিয়া কি আহিব পাৰে। এতিয়া ৰেজিগনেশ্যন মাৰিলে, এতিয়া ৰেজিগনেশ্যন কেনেকৈ মাৰিব পাৰে, কাক দিব পাৰে, কোনটো আৰ্টিকলৰ সহায়ত ৰেজিগনেশ্যন মাৰিব পাৰে, বা ভাইচ প্ৰেচিডেণ্ট কেনেকৈ ৰিমুভ কৰিব পাৰে। ঠিক আছে, সেইখিনি বিষয়ে আমি পঢ়িম। এতিয়া প্ৰথম পঢ়িম আমি আৰ্টিকল, গোটেইকেইটা আৰ্টিকল আমি এতিয়া ৰিভাইজ কৰি লওঁ। যদিও আপোনালোকক বিনীত ছাৰে পলিটিৰ বিষয়ে বহুত ডেপ্থত গৈ পঢ়াব, তথাপিতো মই এতিয়া আৰু অকণমান there shall be a vice president of India। ঠিক আছে, ভাইচ প্ৰেচিডেণ্ট এজন থাকিব লাগে, সেইটো আৰ্টিকল 63 কয়। আৰ্টিকল 64 কয় যে তেওঁ এক্স অফিচিঅ চেয়াৰমেন হয়। ক'ৰ? এক্স অফিচিঅ চেয়াৰমেন হয় ৰাজ্যসভাৰ। চাব আগতে এইটো বহুত ইম্পৰ্টেণ্ট টাৰ্ম হয়, এক্স অফিচিঅ চেয়াৰমেন ক'ৰ? ৰাজ্যসভাৰ হয়। তেওঁ কিন্তু ৰাজ্যসভা মেম্বাৰ নহয় আকৌ, সেইটো মনত ৰাখিব, এইটো কনফিউজ কৰিবলৈ ষ্টেটমেণ্টত দিব পাৰে। ভাইচ প্ৰেচিডেণ্ট ৰাজ্যসভাৰ এক্স অফিচিঅ চেয়াৰমেন হয়, কিন্তু মেম্বাৰ কেতিয়াও নহয়, সেইটো মনত ৰাখিব আপোনালোকে। আৰু এইটো প্ৰায় অহা দেখা পোৱা যায় ষ্টেটমেণ্টত, মানে কেতিয়াবা এই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰৰ ভিতৰত সোমোৱাই দিব, কোনটো কাৰেক্ট হয় কোনটো কাৰেক্ট নহয়, তেতিয়া ফচি যাব আকৌ দেই। তাৰপিছত আৰ্টিকল 65 কয় যে ভাইচ প্ৰেচিডেণ্ট এক্ট এজ এ প্ৰেচিডেণ্ট। ভাইচ প্ৰেচিডেণ্টে প্ৰেচিডেণ্ট নথকা অৱস্থাত তেওঁ ভাইচ প্ৰেচিডেণ্টজনে প্ৰেচিডেণ্টৰ নিচিনাকৈ কাম কৰিব পাৰে। কোনটো আৰ্টিকলে কয়? 65 আৰ্টিকলে। 66 নম্বৰ আৰ্টিকলে কয় ইলেকশ্যন অফ ভাইচ প্ৰেচিডেণ্ট। ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ কথা কয়। ঠিক আছে, আৰু ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনত কোনে কোনে ভোট দিব পাৰে? both elected plus nominated। ক'ৰ? ইলেক্টেড আৰু নমিনেটেড মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট। ঠিক আছে, পাৰ্লিয়ামেণ্টৰ মানে ৰাজ্যসভা আৰু লোকসভাৰ ইলেক্টেড আৰু নমিনেটেড মেম্বাৰ কেইজনে ভোট দিব পাৰে ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনত। এইটো ইলেক্ট্ৰন নহয় আকৌ দেই, ইলেকশ্যন। তাৰপিছত আৰ্টিকল 67, আৰ্টিকল 67ৰ মই দুটা কথা কৈ দিছোঁ। 67A, 67A ৰেজিগনেশ্যন দিব পাৰে। ৰেজিগনেশ্যন লেটাৰ কাক দিব? প্ৰেচিডেণ্টক দিব। ঠিক আছে, আৰু আৰ্টিকল 67B, আৰ্টিকল 67B কয় কেনেকৈ ৰিমুভ কৰিব পাৰি, ৰিমুভেল অফ ভাইচ প্ৰেচিডেণ্ট। ঠিক আছে, আৰু ভাইচ প্ৰেচিডেণ্টৰ ৰিমুভেলৰ প্ৰচিডিউৰ বিলখন সদায় মনত ৰাখিব, ৰাজ্যসভাৰ পৰাই উপস্থাপন হ'ব লাগিব, ৰাজ্যসভাৰ পৰা ষ্টাৰ্ট হ'ব লাগিব বিলখন। লোকসভাৰ পৰা ভাইচ প্ৰেচিডেণ্টৰ ৰিমুভেলৰ কাৰণে বিল কেতিয়াও উঠিব নোৱাৰে। এইটো আপোনালোকে সোমোৱাই ল'ব দেই, এইটো ৰাজ্যসভাতহে অকল উত্থাপন হ'ব পাৰিব। ঠিক আছে,
এইকেইটা বহুত ইম্পৰ্টেণ্ট আৰ্টিকল এতিয়া যিহেতু আমাৰ প্ৰথমবাৰৰ কাৰণে কোনোবা ভাইচ প্ৰেচিডেণ্টে ৰেজিগনেশ্যন দিছে আমাৰ ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা সেইকাৰণে এইকেইটা আৰ্টিকল আপোনালোকে মনত ৰখাটো জৰুৰী বুলি ভাবোঁ আৰু নেক্সট 2 নম্বৰ নিউজটো আমি পঢ়িম এতিয়া কি আছিলে অপাৰেশ্যন শিৱা বুলি কয় এটা নিউজ অপাৰেশ্যন শিৱা ঠিক আছে অপাৰেশ্যন শিৱাটো কি হয় এইটো ইণ্ডিয়ান আৰ্মিয়ে লঞ্চ কৰিছিলে সেফ আৰু স্মুথ কণ্ডাক্ট ক'ত শ্ৰী অমৰনাথ যাত্ৰাৰ কাৰণে অমৰনাথ যাত্ৰা ক'ত ইন জম্মু এণ্ড কাশ্মীৰ কাৰণ জম্মু এণ্ড কাশ্মীৰত দেখিছে আপোনালোকে অলপ দিনৰ আগত পেহেলগাম এটেক হৈ গৈছে তাৰ কাৰণে যাতে আৰু তেনেকুৱা এক মানে দুখ লগা ঘটনা সংঘটিত নহয় তাৰ কাৰণে অপাৰেশ্যন শিৱাটো ইণ্ডিয়ান আৰ্মিয়ে লঞ্চ কৰিছে ঠিক আছে তাৰপিছত 3 নম্বৰটো লৈ আমি আগবাঢ়ো 3 নম্বৰটো হৈছে অপাৰেশ্যন মহাদেৱ অপাৰেশ্যন মহাদেৱ অপাৰেশ্যন মহাদেৱ এইটো কেতিয়া লঞ্চ কৰা হৈছিলে 27-28 জুলাইত এইটোত কি হৈছিলে 3 পাকিস্তানী এলইটি মানে আপোনালোকে শুনিছে চাগে আৰু যেতিয়া পেহেলগামৰ এটেক হৈছিলে তাৰপিছত ষ্ট্ৰাইক হৈছিলে এলইটি মানে হৈছে লস্কৰে তৈবা টেৰৰিষ্ট নিউট্ৰেলাইজ ঠিক আছে নিউট্ৰেলাইজ মানে অলৰেডি শেষ কৰি পেলোৱা হৈছে আৰু এইটো লোকেশ্যনটো ক'ত লিডৱাছ বুলি কয় এটুকুৰা জেগা আছে লিডৱাছ নিয়াৰ দাৰা এণ্ড হাৰৱান জম্মু এণ্ড কাশ্মীৰ মানে এইটো পাকিস্তান অকুপাইড কাশ্মীৰৰ ওচৰতে আছে দেই ঠিক আছে আৰু এই টেৰৰিষ্ট কেইজনক কেলে মাৰি দিয়া হ'ল এই টেৰৰিষ্ট কেইজনে পেহেলগামৰ এটেকত জড়িত হৈ আছিলে এই তিনিজন ঠিক আছে এই দুটা মই অপাৰেশ্যন দুইটা একেলগে দি দিলোঁ অপাৰেশ্যন শিৱাটো হৈছে অমৰনাথ যাত্ৰাৰ কাৰণে অপাৰেশ্যন মহাদেৱ হৈছে তিনিটা পাকিস্তানী টেৰৰিষ্টক মাৰি দিয়া হ'ল ক'ত লিডৱাছ নিয়াৰ দাৰা এণ্ড হাৰৱান JNK ঠিক আছে এতিয়া নেক্সট আমি 4 নম্বৰ নিউজটোলৈ আগবাঢ়ো এইখিনি আপোনালোকে যদি স্ক্ৰীনশ্বট মাৰিছে মাৰি ল'ব চাৰি নম্বৰ ইম্পৰ্টেণ্ট দেই most important 44th UNESCO World Heritage Site হেৰিটেজটো লিখা নাই আপোনালোকে বুজি পাবই 44th UNESCO World Heritage Site ক'ত ঘোষণা কৰা হ'ল মাৰাঠা মিলিটাৰী লেণ্ডস্কেপ of India 43rd টো ক'ত আছিলে আপোনালোকে সকলোৱে হয়তো পৰিচিত ক'ত হৈছিলে আপোনালোকে কমেন্ট সেকশনত জনাব 43rd UNESCO World Heritage Site টো ক'ত এই মাৰাঠা মিলিটাৰী লেণ্ডস্কেপত 11টা ফৰ্ট ক'ত আছিলে মহাৰাষ্ট্ৰত আছে আৰু এটা ফৰ্ট আছিলে তামিলনাডুত ঠিক আছে কাৰণ তামিলনাডুলৈকে এক্সপান্ড কৰিছিলে নহয় আৰু সেই তামিলনাডুত থকা ফৰ্টটোৰ নাম হৈছে জিনজি জিনজি ফৰ্ট ঠিক আছে এইটো মনত ৰাখিব ঠিক আছে আৰু 43rd UNESCO World Heritage Site টো ক'ত চৰাইদেউত মোৰ ঘৰৰ ওচৰতে দেই তাৰপিছত 5 নম্বৰটো ফাৰ্ষ্ট ইণ্ডিয়ান টু set foot on International Space Station ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত প্ৰথম ভাৰতীয় যি ভৰি ৰাখিছেগে
তেওঁৰ নামটো হৈছে IAF গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা। শুভাংশু শুক্লা। আৰু তেওঁ তাত কেইদিন থাকিলে? তেওঁ তাত টোটেল থাকিছে 18 দিন। 18 দিন, ঠিক আছে। আৰু হি ৱাজ দ্য পাৰ্ট অফ কোনটো মিছনৰ? এক্সিয়ম মিছন, ঠিক আছে। তাৰপিছত 6 নম্বৰ নিউজটোলৈ আমি আগবাঢ়ো। যিমান পাৰোঁ মই খৰকৈ যাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যেতিয়া মই লিখি যাওঁ আপোনালোকেও লিখি যাবলৈ চেষ্টা কৰিব। ফৰেন চিভিলিয়ান অনাৰ টু PM মোদী, ঠিক আছে। কোনে দিছিলে এইটো? নামিবিয়া। নামিবিয়া, ঠিক আছে। আৰু সেই অৰ্ডাৰটোৰ নাম এৱাৰ্ডটোৰ নাম হৈছে ৱেল উইথ শিয়া মিৰালিবিছ, ঠিক আছে, সেই এৱাৰ্ডটোৰ নাম। আৰু এতিয়ালৈকে PM মোদীক টোটেল 27খন কাণ্ট্ৰিয়ে হায়েষ্ট চিভিলিয়ান এৱাৰ্ড দিছে, ঠিক আছে। আৰু নামিবিয়াৰ ৰাজধানীটো হৈছে উইণ্ডহক, ঠিক আছে। উইণ্ডহক কেপিটেল দেই, কেপিটেল অফ নামিবিয়া। আৰু নামিবিয়াখন অকণমান ক্ৰিকেটৰ লগতো জড়িত, সেইকাৰণে অকণমান মনত থাকে আৰু। তাৰপিছত আহিলে ইনগুৰেশ্যন অফ ইণ্ডিয়াছ ছেকেণ্ড লংগেষ্ট inauguration of India's second longest, ঠিক আছে, কেবল ষ্টেট ব্ৰিজ, ছেকেণ্ড লংগেষ্ট কেবল ষ্টেট ব্ৰিজ। এখন ক'ত ইনগুৰেট কৰা হৈছে? এখন ইনগুৰেট কৰা হৈছে চিনগাদুৰ ব্ৰিজ। ক'ত আছে চিনগাদুৰ ব্ৰিজ? কৰ্ণাটকা। KTK বুলি মই শ্বৰ্ট ফৰ্মতে লিখিছোঁ, ঠিক আছে। কৰ্ণাটকাত ইনগুৰেট কৰা হৈছে। তেন্তে ফাৰ্ষ্টখন ক'ত আছিলে? এখন যদি ছেকেণ্ড হয়, ফাৰ্ষ্টখন আছিলে অঞ্জি ঘাট ব্ৰিজ। এখন ক'ত? জম্মু এণ্ড কাশ্মীৰ, ৰিয়াচি ডিষ্ট্ৰিক্ট, ঠিক আছে। জম্মু এণ্ড কাশ্মীৰৰ ৰিয়াচি ডিষ্ট্ৰিক্ট। 7 নম্বৰ নিউজটো এতিয়ালৈ হৈ গ'ল। আমি 8 নম্বৰটোলৈ আগবাঢ়োঁ। 8 নম্বৰটো মই ইয়াতে লিখোঁ, ট্ৰেডিশ্যনেল নলেজ ডিজিটেল লাইব্ৰেৰী। ক'ত আছে এইটো? প্ৰথম ইণ্ডিয়াত প্ৰথম হৈছে হা, ট্ৰেডিশ্যনেল নলেজ ডিজিটেল লাইব্ৰেৰী। এইটো ইণ্ডিয়াত প্ৰথম হৈছে, য'ত মানে এই আয়ুৰ্বেদিকৰ ওপৰত যিমানখিনি বস্তু বনোৱা হৈছে বা তেনেকুৱা যিকোনো ধৰণৰ মেডিচিনৰ কিতাপ, ধৰি লওক মেডিচিনৰে হওক বা আৰু কিবা কিতাপখিনি তাত সংগ্ৰহ কৰি ৰখা হ'ব সেই লাইব্ৰেৰীটো, ঠিক আছে। আৰু এইটো সম্পূৰ্ণ ডিজিটেল হয়। তাৰপিছত আহিলে ইণ্ডিয়াজ লংগেষ্ট এনিমেল অভাৰপাছ কৰিডৰ। ইণ্ডিয়াজ লংগেষ্ট এনিমেল অভাৰপাছ কৰিডৰ ক'ত? দেলহি মুম্বাই হাইৱে, ঠিক আছে। তাৰপিছত এইখিনি আপোনালোকে যদি স্ক্ৰীনশ্বট মাৰো বুলি ভাবে মাৰি ল'ব পাৰে।
নেক্সট আমি এতিয়া 9 নম্বৰটো হৈ গ'ল 10 নম্বৰটোলৈ আগবাঢ়িম 10 নম্বৰ নিউজটো এইটো আমাৰ অসমৰ কাৰণে বহুত ইম্পৰ্টেণ্ট দেই কাজিৰঙা নেশ্যনেল পাৰ্ক ৰেকৰ্ড থাৰ্ড হাইয়েষ্ট দেই থাৰ্ড হাইয়েষ্টটো মই হাইলাইট কৰি দিছোঁ থাৰ্ড হাইয়েষ্ট টাইগাৰ ডেন্সিটি ঠিক আছে এইটো APSC পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট কাৰণ অসমৰ নিউজ বা নৰ্থ ইষ্টৰ আৰু অসমৰ বিশেষকৈ অসম আৰু নৰ্থ ইষ্টৰ নিউজবিলাক আপোনালোকে বেছি ফ'কাছ কৰিব কাৰণ এইটো APSC প্ৰিলিমছত প্ৰায় আমাৰ নৰ্থ ইষ্টৰ বস্তুৱে অহা দেখা পোৱা যায় তাৰপিছত আহিলে অসমত মিথুন পোৱা গৈছে মিথুন কোন ডিষ্ট্ৰিক্টত বাৰু ডিমা হাছাও ঠিক আছে ডিমা হাছাও ডিষ্ট্ৰিক্টত মিথুন পোৱা গৈছে তাৰপিছত এইকেইটা ইম্পৰ্টেণ্ট দেই অসম বা হেৰিৰ লগত ৰিলেটেড যদি হয় নৰ্থ ইষ্টৰ লগত ৰিলেটেড তেতিয়া ইম্পৰ্টেণ্ট হৈছে তাৰপিছত PM মোদীক আৰু কেইবাটাও এৱাৰ্ডে নৱাজা গৈছে PM মোদী এৱাৰ্ড বুলি লিখি দিছোঁ ৰিচেণ্টলি এইকেইটা এৱাৰ্ড দিয়া হৈছে প্ৰথম ঘানাই দিছে ঘানাৰ এৱাৰ্ডটোৰ নাম হৈছে অৰ্ডাৰ অফ দ্য ষ্টাৰ ঠিক আছে তাৰপিছত দিছে এই ঘানাৰ প্ৰেচিডেণ্টজনৰ নাম চাবচোন আপোনালোকে প্ৰায় নিউজত থকা দেখা পোৱা যায় তেওঁ জন মাহামা বুলি কয় ঠিক আছে জন মাহামা ঘানাৰ প্ৰেচিডেণ্ট তাৰপিছত আহিলে ট্ৰিনিডেড এণ্ড টবেগো এখন আইলেণ্ড কাণ্ট্ৰি হয় দেই এখনেও হায়েষ্ট চিভিলিয়ান এৱাৰ্ডটো দিছে হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ঠিক আছে তাৰপিছত কোনে দিছে ব্ৰাজিলে দিছে ব্ৰাজিলেও দিছে হায়েষ্ট চিভিলিয়ান এৱাৰ্ড তাৰপিছত দিছে আৰ্জেণ্টিনা মেছিৰ দেশ আৰ্জেণ্টিনাৰ ৰাজধানী কি বিউনোছ এয়াৰ্ছ ব্ৰাজিলৰ ৰাজধানী ব্ৰাচিলিয়া এইবিলাক আপোনালোকে মনত ৰাখিব দেই কাৰণ এইকেইখন প্ৰায় নিউজত থকা কাণ্ট্ৰি যে কেপিটেল আৰু কাৰেঞ্চিবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু আৰ্জেণ্টিনাৰ এৱাৰ্ডটোৰ নাম হৈছে কি টু দ্য চিটি অফ বিউনোছ এয়াৰ্ছ আৰু বিউনোছ এয়াৰ্ছ কি হয় আৰ্জেণ্টিনাৰ কেপিটেল হয় এইকেইটা বস্তু আপোনালোকে মনত ৰাখিব তাৰপিছত 13 নম্বৰ নিউজটোলৈ আমি আগবাঢ়ো 10 লাখতকৈ বেছি more than 10 লাখতকৈ বেছি যদি হয় স্বচ্ছ সাৰ্ভেক্ষণত ইন্দোৰে আকৌ এবাৰ ফাৰ্ষ্ট হৈছে ঠিক আছে মানে ক্লিনেষ্ট চিটিৰ খিতাপ অৰ্জন কৰিছে তাৰপিছত আমি 14 নম্বৰ নিউজটোলৈ যাওঁ ইণ্ডিয়া প্লাছ UK ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট চাইন কৰিছে ঠিক আছে ইণ্ডিয়া আৰু UK ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট চাইন কৰিছে আৰু সেইটো CETA comprehensive economic and trade agreement মানে লেদাৰৰ বস্তু হওক মেডিচিন হওক এইবিলাকৰ দাম মানে কমিব পৰা সম্ভাৱনা আছে যেতিয়া ফ্ৰী ট্ৰেড হ'ব ইণ্ডিয়া আৰু UK লগত ঠিক আছে তাৰপিছত 15 নম্বৰ নিউজটোলৈ যাওঁ
এইকেইটা মই দিছোঁ দেই 15 নম্বৰ নিউজটো 15 নম্বৰ নিউজটোত কৈছে দিব্যা দেশমুখ চেছ খেলি ভাল পোৱাসকলে শুনিছে চাগে দিব্যা দেশমুখ তেওঁ ৰিচেণ্টলি ফাইড ওমেন চেছ ৱৰ্ল্ড কাপ উইনাৰ ঠিক আছে তেওঁ কাক হৰুৱালে চেছ ৱৰ্ল্ড কাপৰ ৰানাৰ্ছ আপ আছিলে কনেৰু হাম্পি আৰু লাষ্ট টাইম কনেৰু হাম্পি জিকিছিলে এইবাৰ দিব্যা দেশমুখ জিকিছে ঠিক আছে এইকেইটা মনত ৰাখিব এইকেইটা বহুত প্ৰমিনেণ্ট ফিগাৰ হয় আমাৰ চেছৰ লগত ৰিলেটেড 16 নম্বৰ নিউজটো আমি যাব বিচাৰিছোঁ ইণ্ডিয়াৰ ফাৰ্ষ্ট একুৱাটেক পাৰ্ক নিউজত আছিলে প্ৰায় দেখিছে চবেই ক'ত ইনগ্ৰেট কৰা হৈছে অসমত আৰু অসমত কোনে কৈছে আমাৰ মামাই ইনগ্ৰেট কৰিছে দেই 17 নম্বৰ নিউজটো প্ৰথম ফাৰ্ষ্ট মাইনিং টুৰিজম কোনখন ষ্টেটে ডেভেলপ কৰিছে ঝাৰখণ্ড ঠিক আছে আৰু এটা কথা ক'বলৈ থাকি গ'লে ফাৰ্ষ্ট একুৱাটিক পাৰ্কখন ক'ত আছে সোণাপুৰ ঠিক আছে গুৱাহাটী যদি উজনিৰ পৰা আহে গুৱাহাটী নোপোৱাৰ আগতে 18 নম্বৰ নিউজটো হৈছে বেংগালুৰু চিটি ইউনিভাৰ্চিটিখনৰ নাম ৰিনেম কৰা হৈছে মনমোহন সিং ইউনিভাৰ্চিটিলৈ ঠিক আছে 19 নম্বৰ নিউজটো ফাৰ্ষ্ট হিন্দী মিডিয়াম MBBS কলেজ ক'ত খোলা হৈছে মধ্যপ্ৰদেশ জবলপুৰ ঠিক আছে 20 নম্বৰ নিউজটো হৈছে যে হোম মিনিষ্টাৰ অমিত শ্বাহে ইনগ্ৰেট কৰিছে নেশ্যনেল টাৰ্মাৰিক হেডকোৱাৰ্টাৰ ক'ত নিজামাবাদ তেলেংগানা ঠিক আছে আৰু এই নেশ্যনেল টাৰ্মাৰিক হেডকোৱাৰ্টাৰটো কোনে ইনগ্ৰেট কৰিছে অমিত শ্বাহ ঠিক আছে নেক্সট এতিয়া আমি 21 নম্বৰ নিউজলৈ যাওঁ আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি লওকচোন অকণমান মই সেই চাইডটো মাৰি লওক নেক্সট আমি এতিয়ালৈকে 20টা নিউজ কভাৰ কৰিলোঁ আপোনালোকে এই ভিডিঅ'কেইটা পাৰ্ট ৱাইজত পাব দেই কাৰণ সম্পূৰ্ণ যদি মাহটোৰ আমি নিউজখিনি কভাৰ কৰিবলৈ যাওঁ এটা ভিডিঅ'তে পচিবল নহয় সামৰি লোৱাটো গোটেইখিনি সেইকাৰণে আমি 3টামান ভিডিঅ'ত আপোনালোকক দিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া নেক্সট আমি 21 নম্বৰ নিউজত যাওঁ 21 নম্বৰ নিউজ ফাৰ্ষ্ট এষ্ট্ৰ টুৰিজম ফেষ্ট
টুৰিজম ফেষ্টিভেল ক'ত পতা হৈছে? লাডাখ। ঠিক আছে, লাডাখৰ লেহ। লেহ কি হয়? লাডাখৰ কেপিটেল হয়। আৰু তাত হানলে বুলি এডোখৰ জেগা আছে হা, আমাৰ ইণ্ডিয়াৰ আটাইতকৈ টপ মোষ্ট পইণ্টত তাত এটা এষ্ট্ৰনমিকেল অবজাৰভেটৰী এটা আছে, যিটো আমাৰ ইণ্ডিয়াৰ আটাইতকৈ হায়েষ্ট পইণ্টত আছে। আৰু সঁচাকৈ সেই জেগাকেইটুকুৰা বিৰাট ধুনীয়া। বাকী এতিয়া 22 নম্বৰ নিউজটোলৈ আমি আগবাঢ়ো। সাৰ্বজনিক গণেশ উৎসৱ, এইটোক ষ্টেট ফেষ্টিভেল অফ মহাৰাষ্ট্ৰ বুলি ঘোষণা কৰি দিলে। ষ্টেট ফেষ্টিভেল অফ মহাৰাষ্ট্ৰ। ঠিক আছে, মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টে এইটোক ষ্টেট ফেষ্টিভেল বুলি ঘোষণা কৰিলে। এতিয়া আহিব পাৰে মহাৰাষ্ট্ৰত ষ্টেট ফেষ্টিভেল কোনটো হয়? গণেশ উৎসৱটো। ঠিক আছে, তাৰপিছত আৰু এটা ফেষ্টিভেল ইম্পৰ্টেণ্ট, আৰু এইটো এই গণেশ উৎসৱতকৈ বেছি মই ইম্পৰ্টেণ্ট বুলি কেলৈ ক'ম এতিয়া আপোনালোকে নিজেই গম পাব। বেহদেইন ফ্লাম, মোৰ প্ৰনাউন্সিয়েশ্যনত ভুল হ'ব পাৰে, যাতে যদি কোনোবাই জানে এইটো শুধৰাই দিব, কাৰণ ট্ৰাইববিলাকৰ নাম হওক বা এনেকুৱা ফেষ্টিভেলবিলাকৰ নাম আমাৰ মুখত সহজে ফুটাটো অকণমান দিগদাৰ হৈ পৰে। এই ফেষ্টিভেলটো ক'ত উদযাপন কৰা হয়? এইটো হৈছে মেঘালয়া। ঠিক আছে, আৰু মেঘালয়াখন ক'ত আছে? আমাৰ নৰ্থ ইষ্টত আছে, আৰু অসমৰ গাতে লাগি আছে। আৰু হায়েষ্ট বৰ্ডাৰ আমাৰ অসমৰ লগত কোনখন ষ্টেটে শ্বেয়াৰ কৰি আছে? মেঘালয়ে শ্বেয়াৰ কৰি আছে। ঠিক আছে, আৰু এইটোৰ লগতে ৰিলেটেড আমি কথা এটা কৈ দিওঁ, এই বেইডেনখাম ফেষ্টিভেলটো কোনে পাতে? জয়ন্তীয়া কমিউনিটি। ঠিক আছে, জয়ন্তীয়া কমিউনিটিয়ে উৎসৱটো পালন কৰে। এইটো আহিব পাৰে দেই, এইটো কোনোবা এটা পৰীক্ষাত আহিছে, আমাৰ APSCৰ কোনোবা এটা পৰীক্ষাত প্ৰিভিয়াছ ইয়াৰত অহা দেখা পোৱা গৈছে। ঠিক আছে, নেক্সট আৰু এটা ফেষ্টিভেল আছে হাৰিলা ফেষ্টিভেল বুলি, এইটো নিউজত আছিলে। হাৰিলা ফেষ্টিভেল এইটো ক'ৰ হয়? উত্তৰাখণ্ড। ঠিক আছে, তাৰপিছত 25 নম্বৰ নিউজলৈ আমি আগবাঢ়ো। অকণমান আমি কাৰ্গিল বিজয় দিৱসৰ কথা পাতি লওঁ। বিজয় দিৱস কেতিয়া পালন কৰা হয়? 26 জুলাই। দেই, ডেটটো ইম্পৰ্টেণ্ট দেই, আপোনালোকে ডেটটো মনত ৰাখিবলৈ চেষ্টা কৰিব। ঠিক আছে, কাৰ্গিল বিজয় দিৱসটো কেতিয়া পালন কৰা হয়? 26 জুলাই। আৰু কাৰ্গিলখন কেতিয়া হৈছিলে বাৰু? 1999ত। ঠিক আছে, এটা স্পেচিফিক এখন ডিক্লেৰেশ্যন হৈছিলে, এখন পাকিস্তানত ডিক্লেৰেশ্যন হৈছিলে। সেই ডিক্লেৰেশ্যনখনৰ নাম হৈছে লাহোৰ ডিক্লেৰেশ্যন। মানে তেওঁলোকৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত সম্বন্ধ স্থাপন কৰিবলৈ অকণমান চেষ্টা কৰা হৈছিলে। আৰু জানে আপোনালোকে যে পাকিস্তানৰ লগত আৰু ভাল সম্বন্ধ এটা স্থাপন কৰিবলৈ গ'লে সদায় ওলোটা কিবা এটা হয়। তাত অপাৰেশ্যন কেইটামান আছিলে, আৰু সেই অপাৰেশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট, আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব। অপাৰেশ্যন বিজয়। ঠিক আছে, আৰু এটা আছে অপাৰেশ্যন সফেদ সাগৰ। তাৰপিছত আৰু এটা অপাৰেশ্যন আছে তলৱাৰ। ঠিক আছে, অপাৰেশ্যন বিজয়টো কোনে কৰিছিলে? ইণ্ডিয়ান আৰ্মি। তাৰপিছত আকৌ অপাৰেশ্যন সফেদ সাগৰটো কোনে কৰিছিলে? ইণ্ডিয়ান এয়াৰফ'ৰ্চ। ঠিক আছে, আৰু অপাৰেশ্যন তলৱাৰটো ইণ্ডিয়ান নেভি। ঠিক আছে, এইটো ইণ্ডিয়ান নেভিয়ে ক'ত কৰিব? এৰেবিয়ান চি, কাৰণ এৰেবিয়ান চিৰ থ্ৰুৱেদিহে আমাৰ ৱাটাৰ বডি কানেক্ট হৈ আছে পাকিস্তানৰ লগত। এৰেবিয়ান চি। এয়াৰফ'ৰ্চে ক'ত এটেক কৰিছিলে? ৰাগড, RUGGED, ৰাগড পিক বুলি কয়, তাত এটেক কৰিছিলে। আৰু ইণ্ডিয়ান আৰ্মিয়ে কাৰ্গিল ৰিজন, লাডাখ। ঠিক আছে, আৰু
এটা ইম্পৰ্টেণ্ট বস্তু তাৰ লগত ৰিলেটেড, কাৰ্গিল ৱাৰ মেমৰিয়েল, ঠিক আছে, ইন ক'ত আছে, দ্ৰাছ, আৰু দ্ৰাছ ক'ত আছে, লাডাখত। আৰু এইটো কেতিয়া বনোৱা গৈছিলে, 2010 চনত। ইম্পৰ্টেণ্ট দেই, কাৰ্গিল ৱাৰ মেমৰিয়েলটো কেতিয়া বনোৱা হৈছিলে বুলি ক'লে আপোনালোকে মনত ৰাখিব লাগিব 2010 চনৰ দ্ৰাছ, লাডাখত, ঠিক আছে। আজি আমি এই 25টা নিউজে কভাৰ কৰিলোঁ, আৰু লগতে আমি নেশ্যনেল এপইণ্টমেণ্ট আৰু ইণ্টাৰনেশ্যনেল এপইণ্টমেণ্টখিনিও কভাৰ কৰা হ'ল। আৰু অলমষ্ট দুটা ভিডিঅ' লাগিব সম্ভৱ, যিমানখিনি মই গম পাইছোঁ। মই নিজেই পঢ়া নোটছ বা নিজেই বনোৱা, নিজৰ কাৰণে বনোৱা নোটছৰ পৰা আপোনালোকক এই গোটেইখিনি দি দিছোঁ। আৰু মই নিজৰ নোটছখিনিও মই ফটো মাৰি আমাৰ হোৱাটছএপ গ্ৰুপত দি দিম। আৰু যদি আপোনালোকে বিচাৰিছে, যদি সেই হোৱাটছএপ গ্ৰুপটো জইন কৰি ল'ব পাৰে। আৰু বাকী আজিলৈ আমাৰ চেনেলটোলৈ অহাৰ কাৰণে ধন্যবাদ। ক'ৰবাত যদি ভুল ত্ৰুটি থাকি গৈছে, স্পেলিং হওক, ক'ৰবাত কিবা এটা যদি খেলি মেলি হয়, আপোনাৰ আমাক আঙুলিয়াই দিলে যথেষ্ট ভাল পাওঁ। কমেণ্ট ছেকশ্যনত অলৱেজ ৱেলকাম আপোনালোক। আৰু বাকী ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তাৰ কাৰণে আজিলৈ ধন্যবাদ, থেংক ইউ।